হাই হেল্ল' নমস্কাৰ গাইজ, মই ৰত্নজ্যোতি ৰত্নজ ব্লগৰ পৰা আকৌ এবাৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মানে আহিছোঁ আৰু কেলৈ গম পায়নে, আজি আমাৰ কুক দাদা নাই। কুক দাদা নাই মানে তেওঁ ক'ৰবালৈ ওলাই গৈছে, খানাটো মোক বনাব দিছে। আৰু মই খানা বনোৱাত ইমান এটা ঠিক নহয়, যদিও ভালেই খানা বনাওঁ। কি কৰিম আৰু, খানাটো বনাম এতিয়া, ভালকৈ বনাব লাগিব। ট্ৰাই কৰিম মই ভালকৈ বনাবলৈ। আজি কি বনাম মই আপোনাক দেখাই দিছোঁ হা। এয়া পানী গৰম কৰিছোঁ, বেছি গৰম হৈ গ'ল গাইছ, বন্ধ কৰি দিওঁ। কাৰণ এই চয়াবিনকেইটা ভিজাব লাগিব, বুজি পাইছেনে? চয়াবিন ভিজাব লাগিব। চয়াবিনৰ পৰা এনেকুৱা ধুনীয়াকৈ বনাম। আৰু ইয়াত ভাত বনি আছে বাৰু, কিন্তু কি দেখাম আৰু আপোনাক, আমি ইমান বঢ়িয়াকৈ খানা বনাম। তো এতিয়া অলপ পাছত মই বিলাহীটো আছে, বিলাহী পেষ্ট কৰিম। তাৰপিছত বিলাহী দিম, আলু দিম, পিঁয়াজ চিয়াজটো দিব লাগিব। এইখিনি জানেই আৰু আপোনালোকে, মই সেইখিনি শিকাবলৈ নহয়, কৈ আছোঁ মানে কি কি দিম আৰু কি কি নিদিওঁ। বিলাহী দিম, পিঁয়াজ দিম, আলু দিম, নিমখটো দিম দেই গাইছ, নিমখ দিম আৰু কিবাকিবি দিম। যোনটো বস্তু দিব লাগে সেইবিলাকেই দিম, মই বনাম। আজি চাব হা মই কেনেকৈ ধুনীয়াকৈ বনাওঁ। আৰু এতিয়া মাত্ৰ আৰম্ভ কৰিছোঁহে পোনে ব্লগটো, আৰু শেষ হ'বলৈ বহুত টাইম আছে। আপোনালোকে চাই লওক। আজি আমি এক জেগাত ফুৰিবও যাম। ক'ত যাম, কেনেকৈ যাম, কোন কোন যাব, চব মই এটা এটাকৈ আপোনালোকক দেখাম, বুজি পাইছেনে? এটা এটাকৈ দেখাম আপোনালোকে, একদম টেনশ্যন নল'ব। আৰু আজি বতৰটো বৰ ভাল। চাওক, আজি আমাৰ গুৰুকুলৰ ল'ৰাকেইটা চবেই মিলি মানে কাপোৰ চাপোৰ ধুইছে, আৰু তেওঁলোকৰ কাৰণ দেওবাৰ নহয় জানো আজি, দেওবাৰে তেওঁলোকে নিজৰ নিজৰ কাপোৰখিনি ধুৱে আৰু ইমান ধুনীয়া। চাওক, এনে নক'ব আৰু, বহুত ধুনীয়া হয়, বহুত ধুনীয়া। ভাল লাগে একেলগত থাকি, এনেকৈ থাকি বহুত ভাল লাগে। গুৰুকুলত থাকি মানে ইমানেই ভাল লাগিছে নক'ব আৰু। মই 2 বছৰৰ পৰা আছোঁ, মোৰ ক্লাছ 11 আৰু 12 মই ইয়াৰ পৰা ক্লিয়াৰ কৰিছোঁ। এতিয়া মই মোৰ কলেজো ইয়াৰ পৰা শেষ কৰিম, সেইখিনিয়ে কলেজো শেষ কৰিম। তাৰপিছতহে আৰম্ভ কৰিমগৈ আৰু নিজৰ জীৱনৰ কাহিনী শেষ কৰিম, কিবা কৰিম। এতিয়া পানীটোহে বেছি গৰম হৈ গ'ল, তাত দিলে বা গলিয়ে যায়। পানীটোত অকণমান ঠাণ্ডা পানী মিলাই দিওঁ নি, কি কয়? কোনো গম নাপায় ন? মিলাই দিওঁ ৰ'ব, ঠাণ্ডা পানী মিলাই দিম। পানীটো ক'ত আছে মই আপোনাক দেখাই আছোঁ হা। এয়া চাওক পানী, ইয়াত পানী ভৰাম আৰু ইয়াতে পানীটো ভৰাম, টেনশ্যন নাই, পানীটো ভৰামহে, একো নাই ন। কোনে গম পাব? ঠাণ্ডা পানী ভৰাই দিম ইয়াতে, তাত মাৰি দিম ঠাণ্ডা পানী, কোনে গম পাব? কোনো গম পাবলৈ নাই, আপুনি আৰু মইহে আছোঁ ইয়াত, আৰু কোনোবা আছে জানো? নাই নহয়। তেনেহ'লে পানীটো ভৰাই লওঁ ৰ'ব হা। এই চাওক, পানী ভৰোৱা আপোনালোকে কেতিয়াবা দেখি পাইছে জানো? চাওক, মানে মই ভৰোৱা আপোনালোকে দেখি পাইছে জানো? আপোনালোকৰ কথা কোৱা নাই দেই, মই ভৰোৱা দেখি পাইছে জানো? ঠাণ্ডা পানীটো অকণমান দি লওঁ, তাৰপিছত গৰম পানীটো দিম বাৰু, নহ'লে আকৌ বেছি গৰম পানী হৈ গ'লে বস্তুটো গলি যাব ন, আপোনালোকেতো জানেই আৰু সেইখিনি আৰু ক'ব নালাগে। যিহেতু মোৰ লগত কোনো কেমেৰামেন নাই বা কোনো নাই, তো আপোনালোকে একদম এইখিনিতে ৰখিব। মই পানীটো ঢালি ফটককৈ আহি আছোঁ হা, আপোনালোকে চাই লওক। মই ছাইডতে আছোঁ থিয় হৈ, টেনশ্যন একো ল'বলৈ নাই। মই ছাইডৰ পৰাই ধুনীয়াকৈ বস্তুটো ঢালি আহি আছোঁ, আপোনালোকে টেনশ্যন নল'ব না। মোৰ ৰ'দলৈকে যেতিয়ালৈকে আছে আপোনালোকে টেনশ্যন কি ল'ব? কিন্তু ধৰাকেইটা ক'ত গ'ল মই সেইটোহে বিচাৰি পোৱা নাই নহয়। ধৰণীকেইটা ক'ত গ'ল আপুনি ক'ত থৈ গ'ল? ঠিক আছে, এইটো মতে দিব আৰু যিহেতু বিচাৰি পোৱাই নাই, ধৰি ল'ম। এইখিনি পানী আমি থৈ দিম, জাৰটো ক'ত? জাৰত থৈ দিম, জাৰত। আস্তে আস্তে আৰু কি কি হয়, কি কি নহয়, আপোনালোকক গোটেইখিনি দেখাম। সেইখিনি আপোনালোকে টেনশ্যন নল'ব, দেখামগৈ আৰু আৰামছে কি কি হয়, কি কি নহয়, চব দেখাম। টেনশ্যন কেলৈ কৰিছোঁ? ৰত্নজ্যোতি আছে নহয় আপোনাৰ দেখাবলৈ। কি গম পাই নাই, আজি পিঁয়াজ এইবিলাক কোনে কাটিব? মই নাকাটো আকৌ দেই, এইবিলাক মই কাটি বৰ বেয়া পাওঁ। মই অকল বনাইহে ভাল পাওঁ, কিন্তু কাটিব কোনে জানেনে? আমাৰ মাজত আছে সি মহেশ দাদা। মহেশ দা কেনেকুৱা? এই বিলাহী ওলাইছে, ই কাটি আছিলে, ই মোক কৈছে মই কটা থাকোঁ ভিডিঅ' কৰ আকৌ, তই অকলে নিজে ওলালে হ'ব নি? মোকো ওলা। অঁ মোৰ চাব লাগিব ন। পিঁয়াজ কাটি আছে ই, তাৰপিছত বিলাহী কাটিব, চিলিব সেইটো ফেব্ৰিকুইকেদি লগোৱা আছে। বিলাহী লগাম,
তাৰপিছত আদাটো নিদিওঁ দেই, বেয়া লাগে, মোৰ বেয়া লাগে। ৰচুন দিম, ৰচুন দিম, ৰচুন দিম, এইবিলাক কাটি লওঁ। তাৰপিছত আপোনালোকক আৰু একবাৰ দেখাই আছোঁ কাটাৰ পিছত কিমান ধুনীয়া লাগে। কাটাৰ পিছতনো কি ধুনীয়া লাগে আৰু সেইখিনিয়ে দেখাম আৰু কি কয় মহেশ দা? দেখাবলৈ পাহৰি থাকিলোঁ, কিন্তু এতিয়া চাই লওক, আহক চাবহি। কিন্তু ধুনীয়াকৈ ভাজি লৈছোঁ মানে চয়াবিনটো, যিটো চয়াবিনৰ চব্জি বনালে অকণমান ভাজি ল'ব লাগে। আৰু চব্জি কাটিছে যেনিবা, নহৰু কাটিছে, এইপিনে আপোনালোকে চাব পাৰে নহৰু কাটিছে। মই আপুনি নিজৰ হাতত লৈ কিনি দেখাই আছোঁ। কিন্তু নহৰু পিঁয়াজ কাটিছে, এইখিনি পেষ্ট কৰিম। আৰু চাউলটো বনি আছে, এইপিনে ভাজি আছে মহেশ দাই। এতিয়া আকৌ চাউলটো হৈছেগৈ চাগে দেই, চাউলটো হৈছেগৈ, থাকক বাৰু। কিন্তু ভাজিটো হৈ গ'ল, উঠাই থ'ব লাগে আৰু মহেশ দা, ভাজি হৈ যাব ইমানখিনিতে। অ'কে, ফ্ৰাইটো হৈ যাব, ঠিক আছে, ফ্ৰাইটো হৈ যাব দেই গাইছ। এতিয়া ইয়াতে থৈ ল'ম, তাৰপিছত এইটো ভাজি কিনে পেষ্ট কৰিম, ঠিক আছে গাইছ। মই মানে বিলাহী চিলাহী পেষ্ট কৰিছিলোঁ, গোটেইখিনি দি দিলোঁ, পাহৰি থাকিলোঁ আপোনালোকক দেখাবলৈহে। মানে কি ক'ব, নতুন নহয় জানো, এইকাৰণে আপোনালোকে চাই লওক, বস্তুটো চাওক ইমান ধুনীয়া হৈছে চাওক। কিন্তু মছলাটো অকণমান ভাজি লওঁ, তাৰপিছতে বিলাহী বুলি কৈছোঁ, আলুটো দিম, দি কিনি পানী দি বস্তুটো অকণমান মিলাই ল'ম। তাৰপিছত সেইটো সিজিবলৈ দিয়াৰ পিছত চয়াবিনকেইটা ওপৰত দি দিম, ঠিক আছে। এইবিলাক খাওক, এইপিনে চাওকচোন, এটা আলু কাটিছিলোঁ, এইটোতো চয়াবিন আপোনালোকে দেখিছে। আৰু যিহেতু এতিয়া মহেশেও কাম কৰি আছে, এইখিনি বস্তুটো অলপমান মিলাই লৈছোঁ, মছলা পাতি চব মিলাই লৈছোঁ মানে, ঠিক আছে। মছলা পাতি চব মিলাই ল'ম, তাৰপিছত বস্তুটো কৰি লওঁ। অলপ গালতো লাগি গৈছিলে, মই মুচি ল'লোঁ বাৰু, টেনশ্যন নাই সেইখিনি। এতিয়া আলুকেইটা দি দিম, আলু টাইম, লেটছ গ'। বঢ়িয়া, দি ল'লোঁ, বস্তুটো অলপ মিলাই লওঁ। তেতিয়ালৈকে আপোনালোকে মহেশ দাৰ হাতত থাকক, মই অলপ মিলাই লওঁ, ঠিক আছে। মানে বস্তুটো মিলাবলৈ দুটা হাত ধৰিব লাগে নহয়, বস্তুটো যদি পৰি যায়, ইমান কষ্টকৈ বনোৱা, চব একে লেপটাই চব যাবগৈ। এতিয়া অকণমান পানী দি দিম, পানী দি বস্তুটো সিজিবলৈ দিম, গম পাইছেনে। পানীটো গৰম পানী দিলে ভাল আছিলে, কিন্তু আমাৰ লগত এতিয়া গৰম পানী নাই। হ'ব, একো কথা নাই, পানীটো দি দিম, ঠিক আছে। তাৰপিছত পানীটো দিয়াৰ পিছত অলপ টাইম সিজিবলৈ দিম। সিজাৰ হোৱাৰ পিছত মই আকৌ আপোনালোকক দেখাই আছোঁ গাইছ। খোৱাটো বনাই ল'লোঁ, এতিয়া আপোনালোকক দেখাম মই কেনেকুৱা বনিছে, কেনেকুৱা বনোৱা নাই। কিন্তু বৰ্তমানটো মই আপোনালোকক টেষ্ট কৰাই দেখাব নোৱাৰিম, যিহেতু আপোনালোকে মোবাইলৰ পৰাহে চাই আছে নহয় জানো। মই আপোনালোকক দেখাই আছোঁ হা, এয়া চাওক গাইছ, এয়া চাওক কি ধুনীয়া একদম মানে বঢ়িয়া খানা। আৰু লগত দালি আছে, সেইকাৰণে জোল অকণমান কম ৰাখিছোঁ, যিহেতু দালি আছে। দালি থকাৰ কাৰণে জোলটো অকণমান কমকৈ ৰাখিছোঁ, কিন্তু খাবলৈ বহুত টেষ্টি হৈছে, মই গম পাইছোঁ। আমি ওলাইছোঁ এতিয়া ফুৰিবলৈ, আমাৰ লগত আছে মহেশ দা, ওম গুৰুজী। আমি ওলাইছোঁ নে ফুৰিবলৈ? ওলাইছোঁ। গুৰুজী মানে অসমীয়াত অকণমান বেয়া, একো নাই, আমি শিকিবনে আপুনি? শিকিব। বঢ়িয়া। আৰু লগত আছে আমাৰ গুৰুকুলৰ ল'ৰা কেইজন। কেনেকুৱা লাগিছে, যাব পাৰিব নে? যাবা নাই? আৰু আমাৰ চাগে গাড়ী ওলাই আছে, আমাৰ ডাঙৰ গুৰুজী মানে ডাঙৰ গুৰুজী, গাড়ী ওলাম আমি, গাড়ীত যাম, ভালকৈ যাম। চাওঁ, শ্বহীদ বেদী যাম বুলি ভাবিছোঁ, ছাৰপ্ৰাইজটো খুলি দিলোঁ, তাত যাই মই আপোনাক ভালকৈ দেখাম। আৰু এতিয়া ওলাইছোঁহে পুনে, চাম। মই আৰু গুৰুজী বাইকত যাম, আৰু তেওঁলোকে মোৰ লগৰকেইটা, তেওঁলোকে ধুনীয়াকৈ গাড়ীত ওলাইছেগৈ। গাড়ীখন গুচি গ'ল, আমাক এৰি থৈ গুচি গ'ল। गुरुजी वो लोग तो हमें छोड़ के चले गए, हमें तो छोड़ के चले गए। जरूर जरूर, आप घुमा लीजिए, मैं दरवाजा ओलाइसुगे।
बैठ गए चलते ওলাইছোগে ৰাস্তাত পাই গলো গাইস চক বহুত ধুনীয়া হয় দেখিবলৈ ভাল লাগি আছে ভিতৰত যে আপোনালোক আৰু অলপ ভালকৈ দেখাম এতিয়া আহিছোঁহে পোনে চাই আছোঁ আৰু বনাম দেখাম চাই থাকক আপোনালোকে দেখাইছোঁ ন অলপ আগৰ পৰা তাৰ পৰা আহি এতিয়া চাওক আৰু ভালকৈ দেখাম এণ্ট্ৰি ল'ব লাগে আৰু ভিৰ চাওক ইমান ভিৰ হৈছে ভিৰটো বহুত আছে কিন্তু ভিৰক কণ্ট্ৰল কৰিবলৈ ৰত্নজ্যোতি আছে নহয় কৰিমতো guys stop lohi fountains ইমান ধৰণৰ লাগি আছে বৰষুণ আহি আছে এমন ভাৱ উৎপন্ন হৈ আছে বহুত ধুনীয়া লাগিছে গাইজ বহুত ধুনীয়া মানে বহুত ধুনীয়া চব ইয়াতে ফুৰিব আহিম বুলি কৈছিলোঁ আপোনালোকক বহুত ভাল লাগিছে আৰু দেখাম মই ভিতৰত যাই কিনি দেখাম আপোনালোকক শ্বহীদ বেদী জয় অসম এনেকুৱা বহুত কিবা কিবি আছে ইয়াত চাবলগীয়া এয়া চাওক জয় মামা আমাৰ মামা ইয়াতে আছে চাবলগীয়া বহুত বস্তু আছে ইয়াত আৰু ওপৰতো যাব পাৰে সেইখিনি চাওক আৰু মই আমাৰ হিষ্ট্ৰীকেইটা দেখাব বিচাৰিম হিষ্ট্ৰী হয় যি হয় আমাৰ শ্ৰদ্ধাৰ শ্বহীদসকল তেওঁলোকৰ বাবে আমাৰ অসমখন আছে তেওঁলোকৰ বাবে আমাৰ অসমখন জীয়াই আছে সুদাৰাম ৰয় উজনি বঙাইগাঁৱৰ হয় তেওঁ ৰবীন্দ্ৰ ৰায় বিপুল চন্দ্ৰ ৰায় যোগেশ নাথ তেওঁলোকে হয় আৰু যি হয় আৰু চাওক তেওঁ হৈছে চিলাপথাৰ ধেমাজি মানে আমাৰ এইখিনি হয় গাইছ এয়া চাওক আমাৰ চিলাপথাৰৰ গৌৰৱ দুইজন শ্বহীদ আমাৰ প্ৰাণৰো প্ৰাণ এয়াই আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আকৌ নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম